ক'বলৈ চিনেমা হল মানে অসমৰ মুখ্যমন্ত্ৰীয়ে 26জন সিকিউৰিটি আছে বুলি ক'লে 26জন সিকিউৰিটি লৈ গ'লে বোলে চিনেমা হল বন্ধ হৈ যাব কাশ্মীৰ ফাইলছত কি হৈছিল তেতিয়া 26জন আছিলে নে নাই আৰু অসমৰ মুখ্যমন্ত্ৰীয়েতো আমাৰ সবকে পৰামৰ্শ দিছিলে বোলে সব ৰাজ্যৰ প্ৰতিনিধিবিলাকে সিকিউৰিটিবিলাক এৰি দিব লাগে আমাকতো 3 পিচ সিকিউৰিটি দিছে সৰু সৰু পিস্তল এটি লৈ তুমিতো এতিয়া ভাই 26টা ডাঙৰ ডাঙৰ অস্ত্ৰ লৈ জেড কেটেগৰী সিকিউৰিটি এতিয়াও লৈ আছে এতিয়াহে গম পালোঁ আমি 26জন মইতো প্ৰথম অনুৰোধ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইটো কথা কৈ দিয়াৰ পাছত আপুনি 90% সিকিউৰিটি কমাই দিয়ক 10% 2.6 মানে 3জন সিকিউৰিটি ৰাখক প্লিজ আপুনি 3জন সিকিউৰিটি ৰাখক কাৰণ এইটোতো বিৰাট ডাঙৰ বেয়া কাম কৰিছে ৰাজহুৱা টকাৰে 26জন আপুনি চব সিকিউৰিটি আৰু তেওঁ নিজে কৈ থাকে যে তেওঁ আটাইতকৈ অসমৰ পপুলাৰ মুখ্যমন্ত্ৰী তেওঁক বোলে অসমৰ মানুহে খুব ভাল পায় তেওঁক বোলে মামা বুলি কয় তেওঁ সাংঘাতিক বোলে বস্তু এটা সেই মানুহটোক আকৌ ইমান সিকিউৰিটি কেলে লাগে সিকিউৰিটি নোহোৱাকৈ তেওঁ চিনেমা চাবলৈ আহিবলৈ ভয় কৰিছে কাৰণ তেওঁ জানে যে চিনেমা চাবলৈ যদি তেওঁ মানুহৰ মাজলৈ আহে মানুহে তেওঁ টিটকাৰি মাৰিব তেওঁ জানে যে কোনোবাই চেণ্ডেলো মাৰি দিব পাৰে ঠিক নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ইমান ভয় খাইছে হয়নে নহয় আপোনালোকে কওক মই এটা কথা হিমন্ত বিশ্ব শৰ্মাক ক'ব খোজোঁ যে আপুনি কাশ্মীৰ ফাইল ফাওঁতে যেনেকৈ অসমৰ মানুহবিলাকক অৰ্ধছুটি দিছিলে আমাৰ ৰৈ বিনালে চাবৰ কাৰণে এদিন ছুটি দিয়ক স্কুল কলেজ অফিচ কাছাৰী চব ছুটি দিয়ক আৰু আপুনি যেনেকৈ এই কি কয় মন কি বাত দেখুৱাবৰ কাৰণে পৰ্দা দেখুৱায় পিকচাৰ দেখুৱায় তেনেকৈ আপুনি আমাৰ ৰৈ বিনালে প্ৰতিখন বুথতে দেখুৱাওক প্ৰতিখন বুথতে খৰচটো আপোনাৰ চৰকাৰৰ আপোনাৰ নিজৰ দলৰ আপোনালোকৰ বিজেপি দলৰ পৰা দেখুৱাওক আৰু তৃতীয় কিন্তু মেইন কথাটো হ'ল মনত ৰাখিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চিনেমাখন চাবই লাগিব আপুনি যদিও চিনেমাখনৰ গুৰুত্ব কমাবৰ কাৰণে বহুত প্ৰচেষ্টা কৰিছে বিজেপিয়ে আমি সববিলাক চিনেমাক লৈ কালি আজি ব্যস্ত জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আপুনি কিহত ব্যস্ত আপুনি টকা বিলোৱাত ব্যস্ত মানুহক ৰাজনীতি কৰাত ব্যস্ত আপুনি লখিমপুৰ ডিব্ৰুগড় চাৰিফালে ঘূৰি ব্যস্ত হৈ আছে মই আপোনাক অনুৰোধ কৰোঁ যে আপুনি এদিন হ'লেও এটা চিনেমা হল বুক কৰি খালি মানুহৰ মাজত নল'ব দেই 26টা থাকিলেও আপোনাৰ দিগদাৰ হ'ব এইবাৰ টিটকাই মাৰিব সেইদিনা দেখা নাই আপোনাৰ নিজৰ সমষ্টিতে বিহাৰী মানুহে আপোনাক কি বুলি ক'লে জুবিন দাৰ ন্যায় লাগিবই বুলি কৈ দিলে আপোনাক ছট পূজাত গৈ হয়নে নহয় সেইকাৰণে মই আপোনাক অনুৰোধ কৰোঁ যে আপুনি হলটো খালি অলপ একাষৰীয়া হল এটা ল'ব আৰু গোটেইটো ঘেৰাও কৰি ৰাখিব 26জন সিকিউৰিটিয়ে যাতে মানুহ সোমাব নোৱাৰে নহ'লে আকৌ কোনোবাই যদি জয় জুবিন দা কৈ দিয়ে জুবিন দা জিন্দাবাদ কৈ দিয়ে জুবিন দাক ন্যায় দিব লাগিব বুলি কয় হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি কৈ দিয়ে আপুনিতো একদম খঙত মানে গুলিয়াই দিব পাৰে মানুহ সেইকাৰণে আপুনি অকণমান ছাইডৰ পিনে অকলশৰীয়া হল এটা ল'ব দেই আৰু নোলোৱাকৈতো আপুনি থাকিব নোৱাৰে চাব লাগিবই মোক গেৰাণ্টি আপুনি যিমানেই জুবিন দাক বেয়া নাপাওক লাগিলে জুবিন দাৰ কামক যিমানেই বেয়া নাপাওক লাগিলে জুবিন দা এনেকুৱা এজন মানুহ যে তেওঁ চিনেমা নেচালে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ আজিয়ে শেষ আপোনাক অসমৰ মানুহে গণশত্ৰু বুলি কয় চিনেমা চাবই লাগিব তেওঁ বাধ্য